নমস্কাৰ মই অনুভৱ পয়ৰ বৰ্তমান মই উপস্থিত আছো মায়ঙত আৰু মোৰ পাছফালে যে দেখিছে আপোনালোকে এইডাল গছ এই গছডাল হৈছে আপোনাৰ 4000 বছৰ পুৰণি গছ আৰু এখন থান হয় আৰু এই থানখনৰ নাম হৈছে আপোনাৰ ৰঙা ডাঙৰীয়া থান আৰু বৰ্তমান মই তাতে উপস্থিত আছো আৰু এই গছডাল বা এই থানখনৰ বিষয়ে অকনমান আমি ককাৰ মুখৰ পৰা জানো আহক এই গছডাল আমাৰ ককাহঁতে কোৱা শুনিছো যে 4000 বছৰ হোৱা বুলি অনুমানহে কিন্তু আমি কোনেও ক'ব নোৱাৰে ককাহঁতেও ক'ব নোৱাৰে বুলি আমাক কৈছিল আমি জানো ইয়াৰ হেৰি কাৰণে এই অলপ আগত এটা সৎসং ঘৰ আছিল তেওঁলোকে তাতে পূজা দি ব্যৱস্থা হৈ তাতে পূজা কৰিছিল তাৰে আমি এতিয়া কিছু আমিও লৈছোঁ কাৰোবাৰ দৰকাৰ হ'লে আহিব পাৰে কিবা মোহনি লাগিলে আমি দিব পাৰোঁ আৰু ককাৰ মুখেৰে শুনিলে এই থানখনৰ মহত্বৰ কথা বহুত মহত্ব আছে এই থানখনৰ ককাই কৈছে যে থানি এটাও ভাঙি নপৰে আৰু আগতে মানে এই থানখনত পূজা দিবৰ কাৰণে বিবস্ত্ৰ হৈ পূজা দিব লাগে ন ককা বিবস্ত্ৰ হৈ পূজা দিব বিবস্ত্ৰ মানে মই আপোনালোকক বুজাই দিওঁ মানে কাপোৰ নিপিন্ধাকৈ পূজা দিব লাগে সো এতিয়াও তেনেকুৱা চলি আছে নেকি এতিয়া বৰ্তমান এতিয়া নাই আপোনালোকক অকমান থানখনৰ পৰিৱেশটো দেখাই দিওঁ যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে ফলো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা নতুন তথ্য মই আপোনালোকৰ কাৰণে আনি থাকিম